স্বপ্নিলৰ বিষয়ে যিটো এতিয়া অসমত এতিয়া প্ৰচাৰ হৈছে সেইটো সম্পূৰ্ণ ভুল প্ৰচাৰ হৈছে আৰু তাক ছাপোৰ্ট দিয়া মানুহ বহুত আছে, তাক ভাল পোৱা মানুহ বহুত আছে। যিসকলে ভাল পাইছে ভাল নাপাইছে সমূহ ৰাইজে দেখি আছে আৰু সি এতিয়া আৰক্ষীৰ পুলিচৰ তত্বাৱধানত আছে, তাক ভালকৈ ৰাখিছে আৰু সি সুস্থ হৈ আছে। আৰু মই অসমবাসী ৰাইজলৈ এটাই মানে জনাইছোঁ যে সি সদায় সুস্থ হৈ আছে আৰু সি যিখিনি শিকিছিলে সি নিজে সময়ত যিখিনি কষ্ট কৰি আজি 2 বছৰ সময় দি মাৰ্কেটত সময় দিছিলে, আজি 2000 চনৰ পৰা সি কাম কৰি আছে আৰু যি সি নিজে ইউথ বা নিজে গ্ৰুথ হৈ যিখিনি কাম কৰিব পাৰিলে সেইকাৰণে সি সমাজৰ মাজত নিজৰ গাঁওখন বা নিজৰ জিলাখন বা গোটেই অসমখনৰ ইউথখিনি সি ভালকৈ আগবঢ়াই লৈ যাম বুলি ভাবিছিলে। কাৰণ বাহিৰত সি এবাৰ থ্ৰেটিং খাইছিলে, তাক কৈছিলে যে মানে অসমৰ মানুহবিলাকৰ এনেকুৱা এটা সৰু অকণমান কিবাহে মানে অসমৰ মানুহবিলাকৰ ভেলু আছে, অসমৰ ল'ৰাবিলাক একোৱেই নাজানে এনেকৈ কৈছে। সেই বস্তুখিনি সি বহুত মানে তাৰ এটা ইজ্জত লাগিছিলে, সেইকাৰণে সি অসমৰ ইউথখিনিক লৈ যাম বুলি আগবাঢ়িছিলে আৰু সেইকাৰণে সি এই কোৰ্চটো দিম বুলি মনতে ভাবি লৈছিলে। সেইটো কাৰণে সি কোৰ্চটো দিছিলে। এই কোৰ্চটো দিয়াটো ইলিগেল বুলি কৈছে যদি সেইটো আছে, চেবি আছে, চেবিয়ে কি কৰে সেইটো ক'ব। চেবি গাইডলাইন্স নোহোৱাকৈ বহুতে কাম কৰিয়ে আছে, কিন্তু সি এতিয়া বৰ্তমান এনেকৈ কাম কৰাৰ কাৰণেহে এতিয়া ধৰক যিখিনি ওলাইছে সঁচাই মিছাই বহুত কথা মিডিয়াই কৈছে। অসমবাসীয়ে জানে স্বপ্নিলে সঁচা কৈছে মিছা কৈছে, এটা ষ্টুডেণ্টে জানে ষ্টুডেণ্ট সদায় ইয়াত আছেহি আৰু চৌখিন মানে স্বপ্নিল সৰুৰ পৰাই চৌখিন আছিলে। স্বপ্নিলে সদায় দেউতাকৰ হাতত ধৰি মানে ষ্ট'ৰতহে যায়, সদায় সৰুৰ পৰাই সি ভাল গাড়ীত মানে থাকে আৰু ভাল গাড়ী মানে সি ভাল কাপোৰ পিন্ধিছিলে আৰু এতিয়া সি আপোনাৰ গাড়ী কিনিছে বুলি বা ভাল কাপোৰ পিন্ধিছে বুলি কোনোবাই ক'লেও সেইটো নহ'ব, কাৰণ সি সৰু পৰাই কৰি আছে। আৰু তাৰ দেউতাক আছিলে মানে ক'ভিডত ঢুকাইছিলে ONGC মানে এমপ্লয়, আৰু মই বহুতখিনি পইচা তেতিয়া মই পাইছিলোঁ, সেইখিনি পইচাই মোৰ নিজৰ ল'ৰাক মই দিছিলোঁ। কাৰণ মোৰ ল'ৰাৰ ওপৰত নিজৰ বিশ্বাস আছিলে, দুটা ল'ৰাৰ ওপৰত, সেইকাৰণে মোৰ মানে কেপিটেল দি সিহঁতক কাম কৰাইছিলোঁ। সিহঁতি কষ্ট কৰিছিলে, মাৰ্কেটক সময় দিছিলে আৰু স্বপ্নিলৰ স্কিল ভাল আছিলে, সেইকাৰণে সি আগবাঢ়ি গৈ আছে বৰ্তমান এতিয়ালৈকে। বহুতে ভাল ডিচিশ্যনেই ল'ব, সেইকাৰণে অসমবাসী ৰাইজলৈ মই এইটো ভাল মেছেজে পঠাইছোঁ যে ছাৰহঁতে দিছপুৰৰ পুলিচে স্বপ্নিলৰ বিষয়ে ভাল ডিচিশ্যনে লৈছে, ভালকৈ ৰাখিছে তাক আৰু বুজি পাইছে যে স্বপ্নিলে কি কৰি আছে, স্বপ্নিলে কি নকৰিছে। তেওঁৰ বিৰুদ্ধে এতিয়ালৈ কোনো অভিযোগ লিখিত অভিযোগ দিয়া নাই? লিখিত অভিযোগ এতিয়ালৈকে নাই। এজনে দিছিলে, সেইজনে অলৰেডি উঠাই ল'লে। লিখিত অভিযোগ কাৰো নাই এতিয়ালৈকে স্বপ্নিলৰ। স্বপ্নিলৰ টকা আছে নাই, বেংক বেলেঞ্চ আছে নাই? স্বপ্নিলৰ বেংক বেলেঞ্চ এতিয়া কৰিব, ছাৰ্ভাৰ কিবা এইবিলাক কৰিব ন, কৰিলে তাত গম পাব, ছাৰে গম পাব কিমান টকা বেলেঞ্চ আছে। মাতৃ হিচাপে মই তাৰ একাউণ্টত 1 কোটি টকা নাই বুলিয়ে জানো। কিমান বস্তুবিলাক যে কিনিছে, গাড়ী এইবিলাক যে কিনিছে সি, এতিয়া শুনক, আজিকালি সৰু মানে কোম্পানী এটাত কাম কৰা মানুহ এটাইও যেতিয়া 20-30 হাজাৰ টকা দৰমহা পায়, সিও এখন গাড়ী কিনিবলৈ বিচাৰে। 1 লাখ টকা যেতিয়া মানুহ এটাই মানে দৰমহা পায়, সি সদায় 20 লাখ টকীয়া গাড়ীখন বিচাৰে। স্বপ্নিলে সময় মাৰ্কেট মানে সময় দিছে, মাৰ্কেটত তাৰ স্কিল ভাল, সি সদায় তাৰ মানে সি সৰুৰ পৰাই মানে বহুত আছিলে, ডিচিপ্লিন আছিলে, সি বহুত নিট এণ্ড ক্লিন আৰু সি জানে, সি বহুত টেলেণ্টেড হয়। সেইকাৰণে সি আপোনাৰ কষ্ট কৰি সি নিজৰ পইচাৰে GST আমাৰ যিটো ৰিটাৰ্ণ ফাইল দিব লাগে, GST সদায় মোক পইচা দিয়াৰ পাছত সি নিজৰ চখ আছে, সেই চখটো সি পূৰণ কৰিছে। কেছ পইচা দি নাই লোৱা, অকল মাত্ৰ সি বেংক হেৰিতে লৈছে, অকল এখন দোকানীখন সি কেছ পইচা দি লৈছে। কাৰণ তাৰ সৰু পৰা কেছ দোকানীখন সি নচলায়, সি দোকানীখন সজাই থ'বলৈ লৈছে। কাৰণ কেলৈ তাৰ এটা সৰুতে মানে এটা তাৰ নিজৰ মনৰ হেৰি এটা আছিলে, সেইকাৰণে সি দোকানীখন যদিহে বৰ ভালকৈ চলি আছিলে তেতিয়াহ'লে কথাতে তেওঁ এটা আপডেট দিলে যে অৱসৰ ল'ম বুলি। অৱসৰ ল'ম বুলি যে আপডেটটো দিলে, সি 9টাৰ পৰা অফিচত বহে 4টালৈকে, তাৰপাছত সি 4টাৰ পৰা 1 ঘণ্টা ৰেষ্ট কৰে, 6টাৰ পৰা 8:30 ক্লাছ কৰে। সি মানুহটো নিজে অলপ টায়াৰ্ড হৈছিলে আৰু মানে আৰু ষ্টুডেণ্ট সদায় একে ষ্টুডেণ্ট নাপায়, ষ্টুডেণ্টবিলাকৰ কিছুমান প্ৰশ্নক সি অলপ মানে হেৰি পাইছিলে। আৰু তাৰোপৰি কি ছ'চিয়েল মিডিয়াত ওলাই কি স্বপ্নিলে কোৰ্চ বিক্ৰী কৰি দামী দামী গাড়ী কিনিছে, সেই কথাটোক লৈ সি অলপ মানে নিজৰ হেৰিৰ ভিতৰত অলপ সি বেয়া পাইছিলে। সেইকাৰণে সি ভাবিছিলে মই এই কোৰ্চটো নিদিওঁ ৰাইজক, আৰু সি ভাবিছিলে মই অসমৰ ল'ৰাখিনিক আগবঢ়াই লৈ যাওঁ, কাৰণ অসমৰ ল'ৰাখিনিক বহুতে বাহিৰৰ দেশত অসমক একো নাই বুলি ভাবে, মানে এইটো গেমলিং বুলি ভাবিছিলে, ট্ৰেডিংটো গেমলিং বুলি ভাবিছিলে। সেইকাৰণে সি ভাবিছিলে কি ময়ো আগবঢ়াই লৈ যাওঁ, গেমলিং নহয় বুলি চবকে দিওঁ, কোৰ্চত দিওঁ। আৰু স্বপ্নিলে যিটো কোৰ্চত দিয়ে তাৰ প্ৰথম সেই যেতিয়া স্বপ্নিলে কি তাৰ ৰুল ৰেগুলেশ্যন চব কৈ দিয়া আছে, এইবিলাক চবেই জানে। তাৰপাছত এইটো তাক এইটো বিচাৰ কৰিছে, এইটো কিবা এটা কাৰণে চৰকাৰে বেলেগৰ তদন্তৰ লগত তাকো তদন্ত হেৰি কৰিছে। তথাপিতো এতিয়া ছাৰহঁতে দিছপুৰ থানাৰ ছাৰহঁতে ভালকৈ তাক ৰাখিছে, ভালকৈ ডিচিশ্যন লৈছে, তাক কোনো আমাৰ আক্ষেপ নাই ছাৰহঁতৰ ওপৰত। আৰু সোনকালে সি ভাল সুস্থ শৰীৰে সি ওলাই আহিব বুলি স্বপ্নিলে আপোনাৰ ONGCটো কাম কৰিছিল পাইছিলে। দেউতাক যেতিয়া ক'ভিডত ঢুকাইছিলে 2020 চনত, তাৰপাছত ক'ভিডত ঢুকোৱাৰ কাৰণে স্বপ্নিলক চাকৰি পাইছিলে 2022 মাৰ্চত, তালৈ এপইণ্টমেণ্ট আহিছিলে, সি জইন কৰিছিলে। 4 দিন চাকৰি কৰাৰ পাছত সি অৱসৰ ল'লে, কাৰণ সি ভাবিছিলে মই ট্ৰেডিংটো সি কৰি আছে, তেতিয়া সি ভাবিছিলে মোক যদি এদিন অফ
মানে চিফ ডিউটি মোক দিয়ে তেতিয়া মই চাকৰি কৰিলোঁ সি চিফ ডিউটিৰ কাৰণে তাক বিচাৰিলে তাক চিফ ডিউটি দিয়া নাছিলে তাক দিছিলে আপোনাৰ তাতো ONGCটো গম পাইছিলে সি তাৰ টেলেণ্টটো কিমান তাৰ কি আছে সেইকাৰণে তাক আপোনাৰ ONGCটো মানে SR মানে হেৰি পোষ্টত দিম বুলি কৈছিলে SR পোষ্টত দিলে সি 9টাৰ পৰা 4টালৈকে চাকৰি কৰিব সেইকাৰণে সি ভাবিলে কি মই 9টাৰ পৰা চাকৰিটা 4 বছৰ যদি চাকৰি কৰোঁ তেন্তে মই ট্ৰেডিং কৰিব নোৱাৰিম যদি অফখন মানে কি হয় এদিন ডিউটি এদিন অফত যদি হ'লহেঁতেন তেতিয়া সি চাকৰি কৰিলেহেঁতেন যেতিয়া তাক ক'লে তুমি চাকৰি কৰিলে তুমি মানে এইটো চাকৰি কৰিব লাগিব আৰু 4th গ্ৰেড চাকৰি কৰিব লাগিব সি ভাবিলে কি মই 4th গ্ৰেড চাকৰি কি লাগিব মই ট্ৰেডিং কৰিম সেইটো কাৰণে সি নকৰিম